পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা চৰাইদেউৰ লাকুৱাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰাইদেউ লাকুৱাত দেৱব্ৰত শইকীয়াক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ দিনত একো আঁচনি নাছিলে মাত্ৰ এই 5টা আঁচনি আছিল কংগ্ৰেছে প্ৰথমে ৰাইজক লুঙি দিছিল তাৰ পিছত ধুতি দিছিল তৃতীয়তে খুটা চতুৰ্থতে দিছিল কম্বল আৰু পঞ্চমত দিছিল আঁঠুৱা চৰাইদেউ লাকুৱাত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে আনহাতে শিৱসাগৰ আৰু চৰাইদেউৰ প্ৰতিটো সমষ্টিত আৰু ৫,০০০কৈ লোকক দিব অৰুণোদয় আঁচনি কলেজত নামভৰ্তিৰ বাবে গাঁও প্ৰধান মৌজাদাৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন নাই ৰেচন কাৰ্ড থাকিলেই নামভৰ্তি হ'ব ১৫ জুলাইৰ পূৰ্বেই অৰুণোদয় আৰু মহিলাসকলক ১০,০০০ টকাৰ চেক প্ৰদান কৰা হ'ব আগন্তুক ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল ১ টকাকৈ কম কৰা হ'ব নৱেম্বৰ মাহত বিদ্যুতৰ মাচুল আৰু ১ টকাকৈ দৰিদ্ৰ জনতাৰ বাবে কমাই দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰি ১ অক্টোবৰৰ পৰা অংগনবাড়ীৰ দৰমহা বাঢ়িব সহায়িকাৰ দৰমহা বাঢ়িব ৰান্ধনীৰ দৰমহা বাঢ়িব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত ২৫০০ টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে